নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকক দেখাইছোঁ। এডভাৰটাইজমেণ্ট, এইটো 26 এপ্ৰিল তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে। এই পদটোৰ কাৰণে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব নোৱাৰিব, ইয়াত অফলাইন এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত যিটো পদ আছে সেই পদটো হৈছে ড্ৰাইভাৰৰ পদ। আপোনালোকে ইয়াতে দেখা পাইছে এইটো যে ড্ৰাইভাৰ পদ হয়। ইয়াতে এটা ড্ৰাইভাৰ পদ আছে, সেইটো আনৰিজাৰ্ভৰ কাৰণে দিয়া হৈছে। আপোনালোকে দেখা পালে এইটো ইয়াতে পে'মেণ্টটো আপোনালোকৰ 2 পে'মেণ্ট হ'ব আৰু চেলাৰীটো 14,000 টকাৰ পৰা 60,500 টকাৰ হ'ব। লগতে গেট পে' থাকিব আপোনালোকৰ 5,200 টকা। এইখিনি আপোনালোকে বুজি পালে। আৰু ইয়াৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোক সকলোৱে নিশ্চয় চিনি পায়, জানে। গতিকে আপোনালোকে ওচৰৰ কোনোবা ষ্ট'ৰত গ'লেও আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি ক'লে পাই যাব। গতিকে ষ্টেণ্ডাৰ্ড ফৰ্মখন লৈ আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি আপোনালোকে আমাৰ যিটো বিজ্ঞাপন প্ৰকাশ কৰিছে বিভাগলৈ পঠাব লাগিব আপোনালোকে। গতিকে বন্ধু বান্ধৱীসকল ইয়াতে কি কি ক্ৰাইটেৰিয়া আছে আৰু ইয়াৰে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, কণ্ডিশ্যনখিনি আপোনালোকে প্ৰথমে চাই লওক। ইয়াতে প্ৰথম কথা হ'ল আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু 2 নম্বৰতে প্ৰথমটো আছে ইণ্ডিয়ান চিটিজেন আপোনালোক হ'ব লাগিব। 2 নম্বৰ কণ্ডিশ্যনটো মতে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। যদি SC, ST, প্লেন ST হিলছ কেণ্ডিডেট হয় তেওঁলোকে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট হয় তেওঁলোকে 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। এইকেইটা হ'ল। আৰু নেক্সট আছে আমাৰ 3 নম্বৰটো আছে ইয়াতে কোৱালিফিকেশ্যনটো আমাৰ ইয়াত 8 পাছ হ'লেই এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ড্ৰাইভিং লাইচেঞ্চটো আপোনালোকৰ LMV হ'ব লাগিব। LMV আৰু বা 4 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এপ্লাই কৰোঁতে আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। লগত আপোনালোকে দিব লাগিব এজ প্ৰুফ চাৰ্টিফিকেট আৰু আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এইকেইটা বস্তু লগত আপোনালোকে দিব লাগিব। আৰু ড্ৰাইভিং লাইচেঞ্চ দিব লাগিব, কাষ্টৰ চাৰ্টিফিকেট এইকেইটা। আৰু লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে লগত পঠাব লাগিব। ক'লৈ পঠাব লাগিব আপোনালোকক মই এইটো অফিচৰ এড্ৰেছটো কৈ দিম, আপোনালোকে সেই এড্ৰেছলৈকে পঠাব লাগিব। যিহেতু আমাৰ এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে জুডিচিয়েলৰ ফালৰ পৰা, অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ, যিহেতু আমাৰ এই পদটো চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। গতিকে আপোনালোকে এই এড্ৰেছলৈ পঠাব লাগিব। মই এড্ৰেছটো আপোনালোকক ডিটেইলছলি কৈ দিম, আপোনালোকে এই এড্ৰেছটো ৰাখি ল'ব। এই এড্ৰেছটো হৈছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ, সোণাৰী, পিন ক'ড 785690 আছাম। এই এড্ৰেছত আপোনালোকে ফৰ্মখন পঠাব লাগিব। আপোনালোকে ফৰ্মখন পঠালে ইয়াতে এপ্লাই হৈ যাব। আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াতে ডকুমেণ্টছখিনি দিব লাগিব। আৰু 7 জুনৰ ভিতৰত পোৱাকৈ পঠাব লাগিব। ইয়াতে লাষ্ট ডেটটো 7 জুন দিয়া হৈছে, 7 জুন 2024। গতিকে আপোনালোকৰ ইয়াৰ হাতত টাইম আছে, আপোনালোকে খৰধৰ নকৰিলেও হ'ব। গতিকে আপোনালোকে ডকুমেণ্টছবিলাক ৰেডি কৰি এই তাৰিখত আগতে পোৱাকৈ আপোনালোকে এই এড্ৰেছত পঠাব বুলি
মই আপোনালোকক জনাইছোঁ অফিচ এড্ৰেছটো আপোনালোকক আকৌ এবাৰ মই কৈ দিছোঁ অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিনক'ড 785690 আছাম এই এড্ৰেছত আপোনালোকে পঠাব লাগিব আজি বিজ্ঞাপনটোত মই এইখিনি কথাই ক'লোঁ আৰু আপোনালোকৰ ইয়াতে বিজ্ঞাপনটো যদি আপোনালোকক লগা হয় তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব ভিডিঅ' ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে বিজ্ঞাপনটোৰ লিংক পাব তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে বিভিন্ন কথা লিখা আছে আপোনালোকে গোটেই বিজ্ঞাপনটো পঢ়ি চাব আৰু আপোনালোকৰ ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব আৰু হেডিঙত কি লিখিব লাগিব কি এনভেলপত আপোনালোকে পঠাব লাগিব আৰু লগত আপোনালোকে এটা সেলফ এটেষ্টেড এটা এনভেলপ আপোনালোকে লগত পঠাব লাগিব এইখিনি সকলোখিনি বিষয়ে ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাই লৈ কৰিব পাৰিব আৰু আপোনালোকে বিজ্ঞাপনটো যদি বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে যিটো ৱেবছাইট দিয়া আছে এই ৱেবছাইটত গ'লেও আপোনালোকে বিজ্ঞাপনটো পাই যাব বিজ্ঞাপনটো আপোনালোকে লিখি ল'ব পাৰিব বিজ্ঞাপনৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেইটো https://soraideujudiciary.assam.gov.in এই ৱেবছাইটত গ'লেও আপোনালোকে বিজ্ঞাপনটো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এইটো হৈছে চৰাইদেউ জুডিচিয়াৰী এটা অফিচিয়েল ৱেবছাইট গতিকে আপোনালোকে সেই অফিচিয়েল ৱেবছাইটৰ পৰা গৈও বিজ্ঞাপনটো ল'ব পাৰিব থেংক ইউ